Argentina! Vamos, Argentina! Lagi milih ini sih. Position tuh hal poin deh. To that end, here's Kovacic, Modric, Kovacic, Josip Juranovic, Vlasic, forced out by the attentive Paredes, Kramaric. If they can. Yeah, and of course, if they were to score, the dynamics change completely. 20 মিনিট আসে হলে কোথা তো লাগাই দিও পৌঁছাতে 10 ভিডিও এটা মাসে মাসে এরো কোটি টাকা পাইছে 500 টাকা আচ্ছা আমি লাগাই আছে কেনে মজা মই প্রতিটা ডাঙরিয়াক ধন্যবাদ দিছো এমন জিকিলে আৰু এটা কথা এইবাৰ মানে কি হৈছে আৰ্জেন্টিনা আমাৰ জাৰ্সি চুৰি কৰিলে এইবাৰ আমার অরিজিনাল জার্সিখন চুরি করে যার কারণে আর্জেন্টিনা এডভান্টেজ ইমানে কৈছো এখন আকৌ ধন্যবাদ দিছো আমার প্রতিটা আর্জেন্টিনা এবার মেসি আছে মই কৈছো কমই বাজি লগা ফাইনাল ওয়ার্ল্ড কাপ জিকিব আর্জেন্টিনা মই আৰু আমাকে কৈছো আর্জেন্টিনা চ্যাম্পিয়ন হ'ব আর্জেন্টিনা জিকিব Messi! 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 Messi Zindabad! Relatively heaved off, given the pass. Messi for Fernandes. Fernandes and মই আজি উৎফুল্লিত হৈ এই আজি এটা কিবা দিছোঁ দাদা আহি পালে আৰু এজন আছে এই ব্যক্তিজনক সবে সকলোৱে চিনি পাইছে এখেতৰ নাম হ'ল নৱজিৎ ৰায় আপোনালোকে দেখিছে প্ৰথমত নিউজ লাইভৰ মানুহ আছে এক চাইডত দুজন ব্যক্তি আছে এই দুজন ব্যক্তিৰ নাম হ'ল এজনৰ নাম সুধাংশু ৰঞ্জন দেৱ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনালোক সকলোৱে যেন হাত চাপৰি বজাই তেওঁলোকক ধন্যবাদ দিয়ে থেংক ইউ আৰু এইখিনিতে আৰু এটা কথা খেল চাই তেওঁ গৈছে ইয়াৰ পৰা তেওঁ বৰ্তমান কুকুৰাঘৰত জইন কৰিছে তেওঁৰ নাম হ'ল নৱজিৎ ৰয় কিন্তু তেওঁ বড়ো হয় তেওঁৰ বাপেক হ'ল মাক হ'ল বড়ো আৰু মাক হ'ল ৰাজবংশী আৰু তেখেতে সদায় সেই দুখন জেগাতে বহে আপোনালোকে সকলোৱে জানে চাগে তেখেতে বৰ্তমান কুকুৰাঘৰত তেখেতে আপোনালোকক দি গৈছে আজি যোনটো চিকেন চপ সেইটো তেখেতে দি গৈছে
এইজনে নৱজিত ৰয় খেল চাবলৈ গৈছিলে ইয়াৰ পৰা তেওঁলোকে ক্ৰোয়েছিয়া আৰু ব্ৰাজিলৰ খেলা চাইছে তেওঁলোকে চাই ঘূৰি আহি বৰ্তমান আমাৰ লগত এতিয়া তেওঁলোকে খেলা চাই আছে সেইকাৰণে মই তেওঁলোকক অনুৰোধ কৰিম প্ৰথমতে মই সুধাৰঞ্জন দেক মোৰ ওচৰলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁ আপোনালোকক ক'ব যে তেওঁ তাত কেনেকৈ খেলা চাবলৈ গৈছিলে আৰু তেওঁৰ প্ৰতিক্ৰিয়া কি আৰু কেনেকুৱা লাগিলে কি কথা তেওঁ চমুকৈ ক'ব আপোনালোকৰ ওচৰত সকলোৱে গধূলিৰ শুভেচ্ছা জনাইছোঁ আমি যোৱাকালি 8:30মান বজাত আহি পালোঁ খেলা চাই মই অৰুণ কলিতাও গুৱাহাটীত থাকি গৈছিলে আজি আহি পাইছে আৰু ইয়াৰ প্ৰতি আকৰ্ষণ এটা আছে কাৰণে ৰাতি বহুত ধৰণৰ আহিছোঁ খেল চাবলৈ আৰু এই ষ্টেডিয়ামৰ যিজনে গুৰি ধৰিছে যিজনে খৰচ পাতি কৰি আমাক এই সুযোগটো দিছে খেল চোৱা তেওঁলৈ আমি কাটাৰৰ পৰা কিবা এটা উপহাৰ আনিছোঁ সেইটো দিবলৈ মই আমাৰ প্ৰদীপ নাথ নিউজ লাইভ প্ৰতিযোগিতা উপভোগ কৰি আহি আচলতে বিদেশৰ পৰা আহিলে বা দূৰ দূৰণিৰ পৰা আহিলে যথেষ্ট ভাগৰ লাগে কিন্তু তেওঁলোকে সকলো ভাগৰ কাটি কৰি থৈ আজি আমাৰ জাৰ্মান ষ্টেডিয়ামত উপস্থিত হৈছে এতিয়া আমাৰ পুতুল বৰা যি অন্ধ সমৰ্থক বুলি কোৱা হয় জাৰ্মানী দুখ লগা কথা তেওঁ ফাৰ্ষ্ট ৰাউণ্ডতে ওলাই গ'ল একো নাই খেলত সকলো হৈছে মই এবাৰ প্ৰথমে চাই লওঁ সুন্দৰ এইটো এটা সুন্দৰ বেকগ্ৰাউণ্ড আছে ফিফা ৱৰ্ল্ড কাপ কাটাৰ 2022 আৰবিয়ান ভাষাটো লিখা আছে জাৰ্মানী বুলি গতিকে এই উপহাৰটো মই পুতুলাক দিবলৈ আগবাঢ়িছোঁ ধন্যবাদ থাকিলে আৰু লগতে আমাৰ ছেক্ৰেটাৰীয়ে এটা উপহাৰ দিব এই উপহাৰটো তেখেতক দিবৰ বাবে কাটাৰৰ পৰা আনিছে কিন্তু তেওঁৰ জৰিয়তে দিয়া হ'ব পুতুল বৰাৰ লগতে তেওঁৰ পৰিবাৰ তিনিওজন ব্যক্তিৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেওঁলোকৰ যি অশেষ চেষ্টা এই চেষ্টাৰ ফলত আমি বিশ্বকাপ ফুটবল খেল ইয়াতে আমি উপভোগ কৰিবলৈ সুবিধা পাইছোঁ গতিকে ইয়াত আহি উপভোগ কৰা সকলো দৰ্শকক আমাৰ জাৰ্মান ষ্টেডিয়ামৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ দুয়ো দৰ্শক কাটাৰত গৈ ফুটবল প্ৰতিযোগিতা উপভোগ কৰি আহিছে অৰুণ কলিতা আৰু সুধাংশু দেদা তেওঁলোক দুয়োলৈ আমাৰ শুভেচ্ছা থাকিল সুস্বাস্থ্য তেখেতলোকৰ কামনা কৰিলোঁ ধন্যবাদ কলিতা বাছ আপুনি তাই তেখেতৰ নাম চাৰ্বিনাৰ আছিল এতিয়া আমি কাটাৰত লুজলে ষ্টেডিয়ামত চালোঁ খেলা চালোঁ তিনিখনকৈ খেলা চাইছোঁ আমাৰ ভাগ্য ভাল ব্ৰাজিল আৰু ক্ৰ'য়েছিয়াৰ খেলা পাইছোঁ ইংলেণ্ড আৰু আমাৰ ফ্ৰান্সৰ খেলা পাইছোঁ আৰু ছুইজাৰলেণ্ড আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ড আৰু আমাৰ পৰ্তুগাল এই তিনিখন ভাল মেচ চাব পাৰিছোঁ ভাগ্য ভাল তথাপিও তাত ৱৰ্ল্ড কাপৰ আমেজ বেলেগ কিন্তু জাৰ্মান ষ্টেডিয়ামৰ আমেজ বেলেগ তথাপি তাত খেলা চাই থাকিলেও আমি ইয়াত ফোনত কথা পাতি আছোঁ আমি ইয়াত খেলা মিছ এইটো আমি ইয়াৰ কৰোঁ পুতুলক ধন্যবাদ জনাওঁ আৰু এই আমাৰ সৰু মাফলাৰখন আৰু এই যে বেগটো আমাৰ এই বেগটো চইচ কৰোঁতে আৰু চবৰে অলপ অৰিহণা আছে এই জয়ন্ত শৰ্মা আমাৰ মানে একেলগে গৈছিলে আমাৰ বন্ধু হয় আৰু খগেন বুঢ়াগোহাঁই আমি চাৰিজনে মিলি পেলাই বাছি বাছি আমি নাপাওঁ জাৰ্মানৰ বস্তু নাপাওঁ জাৰ্মান আহিব না একটা ফিফা ষ্ট'ৰৰ পৰা এইটো উলিয়াই আনিছোঁ ইংলেণ্ডে চাপৰ্ট কৰিছিলোঁ ইংলেণ্ডে হাৰিছে এনেকুৱা হৈছে গান আৰু চান্স আছে থেংক ইউ তথাপি আমি জাৰ্মান ষ্টেডিয়াম মিছ কৰিছোঁ আৰু বিশেষকৈ তেওঁলোকে কাটাৰৰ পৰা সাত সাগৰ সাত নদী পাৰ হৈ কাটাৰত খেলা চাহি ইয়াত উপস্থিত হৈ
যি মোক সন্মান প্ৰদৰ্শন কৰিলে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ। আৰু সকলোৱে আমাৰ ইয়াত খেলা চাবলৈ আহি যি সুবিধা উপভোগ কৰিছে আৰু তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে এনি ৰং ট্ৰিটমেণ্ট চৰি ধন্যবাদ। দেখিলোঁ তেখেতে পাইছে, তেখেতৰ নাম ৰঞ্জিত দাস। তেখেতে কি কয়? আমাক ধন্যবাদ জনাইছোঁ আৰু মই এজন আৰ্জেণ্টিনাৰ ডাইহাৰ্ড ফেন হয় আৰু লিঅনেল মেছিৰ ডাইহাৰ্ড ফেন আৰু আজিতো আৰ্জেণ্টিনা ফাইনেল পাবই, এইটো 100% চিয়ৰ আৰু ফাইনেলো জিকিব আৰু এইটো ফ্ৰান্সৰ লগত ফাইনেল খেলিব, এইটো মই প্ৰেডিক্ট কৰি থৈ দিছোঁ আৰু আৰ্জেণ্টিনা এইবাৰ ফাইনেল জিকি লৈ যাব। থেংক ইউ ধন্যবাদ। আৰু যেতিয়া জোনাওক আপত্তি নাই